মেডাম কাম হৈছে নে তোমালোকৰ? বাকী কেইজন ক'ত গ'ল? ভাত খাব গৈছে। ৰ'ব মেডাম, মই সিহঁতক মাতি আনোগৈ। ঠিক আছে, যোৱা। আৰে কি কৰিছা? সাবতি ধৰিছা তেনেকৈ? অংকুশ, তই ইয়াক কি কৰিছ? তই মেডামক খাবলৈ ধৰিছ যে? এৰি দে বুলি কৈছ, এৰি দে। মেডামক এৰি দে বুলি কৈছ, এৰি দে। মেডামক খাবতি ধৰিবলৈ আহে আৰু এনেকুৱা কৰাৰ আগত 10 বাৰ ভাবিবি। কৰিবি ন আৰু এনেকুৱা কৰিবি। কি হৈ আছে এইবোৰ? ল'ৰাটোক কিয় ইমান মাৰিছা? কি হৈ আছে এইবোৰ? ছাৰ, সি মেডামক মোহিত, হ'ব দিয়া, বাদ দিয়া আৰু। কিয় মাৰিছা তাক? কি মেডামক? মন একো নাই দিয়া, সিহঁতে এনেই লাগিছিলে। মেডাম মনে মনে থকা কৈছো নহয়। কি হ'ল অৰ্পিতা? মোক কোৱাচোন কি হৈছে? মোহিতে কিয় মাৰি আছিলে তাক? মই কৈছো নহয় একো নাই, সিহঁতে দুটা এনেই লাগিছিলে। কামত অকণমান খেলি মেলি কৰিছিলে, সেইকাৰণে মাৰিছে। তুমি বলা না, ঘৰলৈ যাওঁ। মোৰ মূৰটো বহুতকে বিষাইছে আৰু ঘূৰাইছেও, আৰু গাটো বহুত বেয়া কৰিছে। আহা। অংকুশ, অংকুশ। অৰ্পিতা, তই স্কুলত যাওঁ। ঐ বল না, আমি দুটাই বিয়া পাতি লওঁ। নহয় দেই, মোৰ পঢ়া খতম হোৱাৰ পাছতহে তোৰ লগত বিয়া হ'ম। তই জাননে তোলৈ মোৰ কিমান মনত পৰে? তোলৈ যেতিয়া মনত পৰে মই পাগলৰ দৰে হৈ যাওঁ। হয় নেকি? এক মিনিট ৰহ, এইখন নোটবুক ল। এইখন আকৌ কিয়? লচোন, ইয়াৰ ভিতৰতে মোৰ এখন ফটো আছে। যেতিয়া তোৰ মোলৈ মনত পৰিব, এইখন ফটো চাবি। ঠিক আছে দে। অংকুশ, তই কাম নকৰি ইয়াত বহি আছ যে? চাহাব, মই আৰু কাম নকৰো। কাম নকৰ? কিয়? এনেই নকৰো ছাৰ। চাহাব, মোক ক্ষমা কৰি দিব, মই যাওঁ। এইখননো এতিয়া কিহৰ দৰকাৰ? ক'ত গ'ল সি? অৰ্পিতা, মন, ইয়াত কি বিচাৰি ফুৰিছা? মইনো কাক বিচাৰিম? মই খালি এইটো চাবলৈ আহিছিলো, আজি ভালকৈ কাম কৰিছে নে নাই ইহঁতে। তুমি চাগে পাহৰিলাই, আজি যে দেওবাৰ। আজি যে আমাৰ ইয়াত কাম নচলে। হাজিৰা কৰা মানুহবোৰ যে ছুটীত আছে, তুমি গম পোৱা নে নোপোৱা? আজি সিহঁতৰ ৰেষ্ট ডে, ৰেষ্ট ল'বলৈ গৈছে। অৰ্পিতা, তুমি মোক এটা সঁচা কথা কোৱাচোন, সেই ল'ৰাটো কোন আছিলে? ল'ৰা? কোনটো ল'ৰা? সিদিনা যে তোমালোকে মিলি মাৰি আছিলা ল'ৰাটো, অংকুশ বুলি কয় যে। অংকুশ, সেইটো মই কি লাগিব পাৰে? মোৰ একো নালাগে দেই, সি মোৰ কোনো নহয়। সি ইয়াত এটা হাজিৰা কৰা ল'ৰা। সি তোমাৰ কোনো নহয়? এক ছেকেণ্ড ৰখিবা। সি যদি তোমাৰ কোনোৱে নহয়, তেতিয়াহ'লে তোমাৰ ফটো তাৰ তাত কি কৰি আছিলে? মোৰ ফটো? তোমাৰ ফটো অংকুশৰ ঠাইত কি কৰি আছিলে? অৰ্পিতা, সঁচা কথা কোৱা। ইয়াৰ মাজত তোমাৰ এখন পাছপৰ্ট চাইজৰ ফটো আছে, আৰু বহুত কিবা কিবি আছে অংকুশ আৰু তোমাৰ। সি মোৰ হাজবেণ্ড। অৰ্পিতা, তোৰ কথা মতে নচলিব। তই অংকুশৰ নিচিনা ল'ৰা তালৈ বিয়া হ'ব নোৱাৰ। কিয় নোৱাৰো দেউতা? সি দুখীয়া কাৰণে। মই তাক বহুত ভাল পাওঁ। মই বিয়া হ'লে তাৰ লগতে হ'ম। নোৱাৰ বুলি কৈছো নহয়, নোৱাৰ। তোৰ কাৰণে মই এটা ডক্তৰ চাইছো। তুমি ডক্তৰ চোৱা, ইঞ্জিনিয়াৰ চোৱা, চাই থাকা। মই বিয়া হ'লে কেৱল অংকুশৰ লগতে হ'ম। তাৰ লগত তুমি নাথাকা নহয়, মইহে থাকিম। মই ল'ৰাটোক কথা দি দিছো, পৰহিৰ ভিতৰত সি জোৰোণ পিন্ধাই হ'লেও তোক লৈ যাবহি। দেউতা, তুমি মোক নোকোৱাকৈ তুমি বিয়াও ঠিক কৰি পেলালা।
মই নোকোৱাকৈ ঠিক কৰি পেলালোঁ মুঠতে পৰহিলৈ ৰেডি হৈ থাকিবি দেউতা তুমি ইয়াত কি কৰিলা মই অংকুশৰ অবিহনে থাকিব নোৱাৰো সি দুখীয়া হ'লেও সি মোৰ কাৰণে সকলো মই তাৰ লগত সুখেৰে থাকিব পাৰিম দেউতা তুমি মোৰ কথা চিন্তা কৰিব নালাগে নাই মই আজি অংকুশক লগ কৰিব লাগিব কি হ'ল তোৰ অৰ্পিতা তই এনেকৈ দৌৰি দৌৰি কিয় আহিছ মোৰ দেউতাই তোৰ আৰু মোৰ কথা সকলো গম পালে কি অঁ এতিয়া কি হ'ব কি হ'ব মই একো নাজানো মই এতিয়াই তোৰ লগত বিয়া হ'ম বিয়া হবি তই পাগল হৈছ নেকি হা তই দেখোন কৈছিলি তই পঢ়া শেষ কৰাৰ পাছতে বিয়া হবি মোৰ লগত এতিয়া দেখোন তোৰ পঢ়াও শেষ হোৱা নাই বিয়া কেনেকৈ হবি কচোন তই এইবিলাক কথা বাদ দে না পঢ়া শুনাৰ কথা সকলো কথা বাদ দে মই এতিয়াই বিয়া হ'ম তই এতিয়া বল মোৰ লগত এতিয়া আমি মন্দিৰত বিয়া হ'মগৈ বল তোক মোৰ শপত আজিৰ পৰা তুমি আৰু মই স্বামী স্ত্ৰী মই চেষ্টা কৰিম মই তোমাৰ প্ৰয়োজনীয় সকলোবিলাক বস্তু দিবলৈ কিন্তু তুমি মোৰ লগত থাকিবলৈহে চাগে বেয়া পাবা ইমান ধনী ঘৰৰ ছোৱালী মোৰ যে টকা নাই কি কথা কৈছা তুমি হা মই তোমাক ভাল পাওঁ আৰু সুখৰ কথা কৈছা সুখৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই টকাই কেৱল চাহিদাহে পূৰণ কৰে সকলো সুখ যদি টকাৰ দ্বাৰাই পোৱা গ'লহেঁতেন তেন্তে মৰম ভাল পোৱা দোকানতে বিক্ৰী হ'লহেঁতেন অৰ্পিতা তুমি সঁচাকৈ বহুত ভাল ছোৱালী এজনী সঁচা মনৰ অধিকাৰী ছোৱালী তোমাৰ লগত বেলেগ কোনো ছোৱালীৰ তুলনা কৰিব নোৱাৰি তুমি অতুলনীয় আজি মই তোমাক কথা দিছোঁ তোমাক মই কেতিয়াও নেৰোঁ সুখে দুখে সদায় তোমাৰ কাষত থকাৰ প্ৰতিশ্ৰুতি দিছোঁ যিমান পাৰোঁ মই তোমাক সদায় সুখ দিবলৈ চেষ্টা কৰিম কিন্তু তুমি মোক এৰি নাযাবা কাৰণ তুমি মোৰ কলিজা হয় কলিজা মোৰ মা দেউতা কোনো নাই মা দেউতাৰ পিছতে স্থান তোমাৰ আৰু তুমি যদি মোক এৰি থৈ যোৱা তেতিয়াহ'লে মই জীয়াই থাকিব নোৱাৰিম কি কথা কৈছা মই তোমাক এৰি থৈ যাম নেভাৰ তুমি চিন্তাই নকৰিবা আমি দুটাই সঁচা প্ৰেম কৰিছো সঁচা প্ৰেমৰ কেতিয়াও সুখী সমাপ্তি নাই কিয়নো সঁচা প্ৰেম কেতিয়াও শেষ নহয় অৰ্পিতা তুমি মোক ইয়াত থিয় কৰাই ৰাখিবা নে ভিতৰলৈ লৈ যাবা ব'লা আমাৰ এই দুখীয়া প্ৰজাটোলৈ তোমাক স্বাগতম জনাইছোঁ মোৰ কাৰণে এইটোৱে অট্টালিকা ব'লা ভিতৰলৈ ব'লা মই ধুমাধুম চোতালখনকে খাই লওঁ এও আহি পাবহি নহয় অৰ্পিতা তুমি আহিলা আহিলোঁ দিয়া তুমি মুখ হাত ধুই আহা মই তোমাক ভাত দিওঁ ৰখিবা ক'ত যোৱা মই তোমাৰ কাৰণে কিবা এটা বস্তু আনিছোঁ কি এইখন কিতাপ তুমি মোৰ কাৰণে কিতাপ আনিছা তুমি মোক পঢ়াব বিচাৰিছা মই তোমাক পঢ়াম কাৰণ মই তোমাৰ প্ৰতিটো আশাই পূৰণ কৰা দায়িত্ব মোৰ গতিকে মই তোমাৰ প্ৰতিটো আশাই পূৰণ কৰিম আৰু আগলৈ চোৱা মই তোমাৰ কাৰণে আৰু কি কি কৰি আছোঁ অংকুশ তুমি বহুত ভাল তুমি চিন্তা নকৰিবা তোমাৰ সুখতেই মোৰ সুখ তোমাৰ সপোনটো পূৰণ হ'লে মোৰে ভাল লাগিব যোৱা এতিয়া ভাত কেইটামান দিয়াগৈ দুয়োটাই খাম হ'ব ব'লা অৰ্পিতা তই এতিয়াও যে কাম কৰি আছ কিয়নো তই এতিয়া স্কুলত নাযাওঁ তোৰ বোলেচোন পৰীক্ষা আছিলে যাম কিয় নাযাম অকণমান কাম আছে কৰি লওঁ কামখিনি শেষ হোৱাৰ পাছতে যাম মই তই এতিয়া একো কাম কৰিব নালাগে তই সোনকালে ওলা তোক মই আজি নিজে থৈ আহিমগৈ যা আকৌ কি চাই আছ ঠিক আছে অংকুশ তই এইবিলাক পিন্ধি স্কুললৈ যাবি কি হ'ল চোৱা মোক যদি কোনোবাই কিবা কয় তেতিয়াও মোৰ একো প্ৰভাৱ নপৰে কোনোবাই কয় ক'বলৈ দিয়া মোৰ সপোন কেৱল পঢ়াৰ কোনোবাই হাঁহিলেও কিবা কৰিলেও উপায় নাই কলেজত গ'লেতো ইউনিফৰ্ম পিন্ধি যাবই লাগিব ন কথাটো পিছে নোহোৱা নহয় ব'লা অৰ্পিতা তই ইয়াতে বহি আছ মই এনেই বাহিৰত বিচাৰি ফুৰিছিলো কি হৈছে তোৰ হা তই কিয় মন মাৰি আছ আজি তোৰ জানো ৰিজাল্ট দিয়াৰ কথা নাছিল তই পাছ কৰিব নোৱাৰিলি মানে নাই মই পাছ কৰিছো মই 90% মাৰ্কছ লৈ পাছ কৰিছো এইটোতো বহুত ভাল খবৰ নহ'লে তই কিয় ইমান মন মাৰি বহি আছ তই জাননে মোৰ সৰুৰে পৰাই সপোন আছে মই নিজৰ পঢ়া শুনাখিনি কমপ্লিট কৰাৰ পাছত চহৰলৈ গৈ এটা ভাল চাকৰি কৰিম যা আকৌ
তোক কোনে মানা কৰিছেনো? কিন্তু চহৰলৈ যাবলৈ তোৰ হাতত দেখোন পইচাই নাই। চহৰলৈ গ'লে বহুতবিলাক পইচা লাগিব আৰু সিমানবিলাক পইচা তোৰ হাতত দেখোন। তই চিন্তা নকৰিবি। চা অৰ্পিতা, তোক যেতিয়া মই নিজৰ কৰি ল'লোৱেই, তই যেতিয়া মোৰ পত্নী, তোৰ মই সকলোবিলাক দায়িত্ব লৈছিলোঁ নহয়, এতিয়া এইটো দায়িত্বও মোৰেই। তই চহৰলৈ গৈ এটা ভাল চাকৰি কৰিবি, মই তোক প্ৰতিশ্ৰুতি দিলোঁ। সঁচাকৈ? অঁ বাবা। ঠিক আছে, তুমি এতিয়া হাত মুখ ধুই আহা। মই তোমাৰ কাৰণে আজি তুমি ভাল পোৱা পুৰি চব্জি বনাওঁ। ঠিক আছে। মই যাওঁ, মই বনাওঁগৈ। তই নহ'লে কেনেকৈ থাকিম, কিন্তু তোৰ সুখৰ স্বাৰ্থত মই এইখিনি ত্যাগ কৰিবই লাগিব। এইটো বেগ ল, ইয়াত তোৰ সকলোবিলাক প্ৰয়োজনীয় বস্তুৱেই আছে আৰু ইয়াত পইচাও আছে। এই বেগটো ভালদৰে ৰাখিবি। ল। ভালদৰে যাবি, গৈ পেলাই মোক ফোন কৰিবি। নাকান্দিবি তই এনেকৈ কান্দি গ'লে মই বাৰু ইয়াত অকলশৰে কেনেকৈ থাকিম। ভালদৰে যা, হাঁহি মাতি যা, তেতিয়াহে মোৰ ভাল লাগিব। যা। নাযাম জানো, তই এনেদৰে কৈ আছ, মোক যেন একেবাৰেহে বিদায় দিছ। বাছ আহিব এতিয়া, আহিছে। থাক দেই, মই যাওঁ। যা, ফোন কৰিবি। হ'ব দে। তোৰ সুখৰ কাৰণে মই মোৰ এটা কিডনী বিক্ৰী কৰি দিলোঁ, যাতে তই ভাল পোৱা সকলোবিলাক কাম কৰিব পাৰ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তোৰ যাতে সপোনবোৰ সোনকালে পূৰণ হয়। মই অংকুশৰ লগত বহুত বেয়া কৰিলোঁ, বহুত ভুল কৰিলোঁ। মন, তুমি মোক এটা কথা কোৱাচোন, এতিয়া মই কি কৰিব লাগে, কি কৰিলে ভাল হ'ব, সেইটো কোৱা। চোৱা অৰ্পিতা, তুমি যি কৰিলা বহুত বেয়া কৰিলা। ল'ৰাটোক মই প্ৰথম দেখা পাওঁতেই চিনি পাইছিলোঁ। কিবা যেন ল'ৰাটো সহজ সৰল আৰু বহুত ভাল ল'ৰা যেন লাগিছিলে মোৰ প্ৰথম দেখোঁতেই। তোমাৰ হাতত এতিয়া এটাই উপায় আছে, তুমি তাৰ ওচৰলৈ গুচি যোৱা। আৰু সি যোৱাকালি এই কাম এৰি গাঁৱলৈ বুলি গুচি গৈছে। যোৱা অৰ্পিতা, তুমিও গাঁৱলৈ গুচি যোৱা তাৰ ওচৰলৈ। সি তোমাক সঁচাকৈ ভাল পায়। তোমাক ভাল পোৱাৰ স্বাৰ্থতে সি তোমাৰ তলত আহি কাম কৰি আছিলে, তোমাক এবাৰ চাবৰ বাবে। সিদিনাখন মোহিতে কম পিটন দিছিলে নে তাক? মইতো তোমাক সিদিনাও সুধিছিলোঁ, সি তোমাৰ কি হয়? তুমিহে মিছা মাতিলা। তোমাৰ গাত মানে চহৰৰ বতাহ লাগিলে, সেইকাৰণে তোমাক ইমান সহায় কৰা ল'ৰাটোক পাহৰি থাকিলা। এতিয়া তোমাৰ চাকৰি হৈ গ'ল যে তাক পাত্তা নিদিয়া হ'লা। আৰে তুমি তাৰ কাৰণে ইমানখিনিত আছা। সি যিমানখিনি কৰিলে তোমাৰ কাৰণে আন কোনোৱে নকৰে। তুমি বহুত বেয়া কৰিলা অৰ্পিতা, বহুত বেয়া কৰিলা। মই এতিয়াই গাঁৱলৈ যামগৈ, মই এতিয়াই যামগৈ অংকুশৰ ওচৰলৈ। অৰ্পিতা, তোমাকো মই বহুত ভাল পাওঁ, কিন্তু কি কৰিবা, তোমালোকৰ ভাল পোৱাৰ স্বাৰ্থত মই মোৰ ভাল পোৱা বলিদান দিলোঁ। তই কিয় এনেকুৱা কৰিলি? কিয়? আজি তোৰ কাৰণে মোৰ চকুৰ পানী ওলাইছে। আজি চকুৰ লগতে মোৰ হৃদয়খনেও কান্দিছে, কেৱল তোৰ বাবে। পাহৰি নাযাওঁ বুলি কৈ অন্তৰত তই দিয়া এই বিষাদ, দুখ, বেদনা এতিয়া কেৱল জীৱনত এটা প্ৰশ্ন হৈ ৰ'ল। তই কিয় গুচি গলি? চহৰত গৈ তই মোক কিয় পাহৰি থাকিলি? মই এতিয়া জীয়াই থাকিনো কি কৰিম? মোৰ আনটো কিডনীও বেয়া হৈ গ'ল। মোক তাই ক্ষমা কৰি দে অংকুশ। তই মোক পঢ়ালি শুনালি। ৰাজুৱে কৈছে তই বোলে কিডনীকেইটা বেছি দি পইচা দিছিলি মোক। তই কিয় এনেকুৱা কৰিছিলি? তই মোৰ কাৰণে ইমানখিনি কৰিলি আৰু মই তোক সেয়া কৰিলোঁ। তই মোক ক্ষমা কৰি দে অংকুশ। পঢ়াই শুনাই মোক চহৰলৈ পঠালি, যাতে মই ভাল মানুহ হৈ এটা ভাল চাকৰি কৰিব পাৰোঁ।
মই তোৰ লগত বৰ বেয়া কৰিলো। মই জানো মই তোক ক্ষমা খোজাৰ কোনো যোগ্যই নহয়, তথাপি ক্ষমা বিচাৰিছো, পাৰিলে ক্ষমা কৰি দিবি। মই তোক শপত খাই কৈছো, আজিৰ পৰা মই এই গাঁও এৰি কেতিয়াও চহৰলৈ নাযাওঁ। সেয়াত মই তোৰ লগতে থাকিম। অংকুশ, অংকুশ, উঠচোন। অংকুশ, তই এনেকুৱা কৰিব নোৱাৰ। তই মোক এনেকৈ অকলশৰীয়াকৈ এৰি থৈ যাব নোৱাৰ। উঠ। তই মোক কিয় এৰি থৈ গলি? তই এতিয়াও মানে মোৰ ওপৰত খং কৰি আছ, সেইকাৰণে নুঠো ন? মোক ক্ষমা কৰি দে, তই উঠচোন। মোক এৰি তই কিয় গুচি গলি? তোৰ লগত মই বহুত অন্যায় কৰিলো, সেইকাৰণে চাগে মোক ভগৱানে কেতিয়াও ক্ষমা নকৰিব। তই মোৰ কাৰণে কিয় কিডনী বেচিবলগীয়া হ'ল? মই নোযোৱা হলেওতো কোনো কথা নাছিল ন? তই কিয় এনেকুৱা কৰিলি? মই এতিয়া কাৰ লগত থাকিম? মাজনী, দেউতা, এয়া কি হৈ গ'ল চোৱাচোন। প্ৰথমতে তাক ময়ো বেয়া বুলি ভাবিছিলো, কিন্তু মই পিছতহে উপলব্ধি কৰিছো সি তোৰ বাবে যিমানখিনি কৰিছে নহয়, ময়ো চাগে কৰিব নোৱাৰিলো হয়। অংকুশ সঁচাকৈ ভাল ল'ৰা আছিলে। মাজনীও, তই ইয়াত এনেকৈ কান্দি কৰি থাকিব নালাগে, তই মোৰ লগতে যাবিগৈ। দেউতা, মই নাযাওঁ তোমাৰ লগত। অংকুশ নাথাকিলেও মই ইয়াতে থাকিম, অংকুশৰ স্মৃতিবোৰ লৈ। তুমি চোৱাগৈ, মই বহুত পাপ কৰিলো দেউতা, মই বহুত পাপ কৰিলো। চহৰত গৈ মই নিজৰ আপোন মানুহজনকে পাহৰি থাকিলো, যাৰ কাৰণে মই ইমানখিনি হ'বলৈ পালো। মোৰ কাৰণে কিডনীৰ লগতে সাঁচি থোৱা টকাবোৰো দি দিছিলে দেউতা। হ'ব দে মাজনী। অংকুশ, তুমি যদি আছা ভালদৰে থাকা।